যজুৰ্বেদত পানী বা জলক অতি শুভদায়ক বস্তু বুলি কৈছে। পানী অকল পিয়াহ পলোৱাই নহয়, পানীৰ দ্বাৰা দৈহিক স্নান, বুদ্ধি, মন সকলোৰে কাৰণে শুভদায়ক। আৰু পানীয়েই যেতিয়া বিদ্যুতৰ ৰূপ লয় ভয়ংকৰ হয়। আৰু তাতোতকৈ ভয়ংকৰ হয় পানী যেতিয়া বৰফলৈ ৰূপান্তৰিত হয়, যাক আমি কোল্ড হিট বুলি কওঁ। গতিকে আৰু আমাৰ স্বাদবিলাক খাদ্যবস্তু পানীৰ কাৰণে বিভিন্ন ঠাইত বেলেগ বেলেগ হয়। গতিকে আমি স্নানটো শুদ্ধ স্নান যদি কৰিব পাৰোঁ, তেতিয়া আমাৰ নিগেটিভ এনাৰ্জি, নাকাৰাত্মক শক্তিবিলাক নাশ হোৱাত সহায়ক হয়। যজুৰ্বেদত পানী বা জলক অতি শুভদায়ক বস্তু বুলি কৈছে।